গীতাৰ কোনো শ্লোকৰ আজি ভাঙনি নকৰোঁ। আজি আমি আপোনালোকক ক'বলৈ বিচাৰিছোঁ কাৰোবাক গীতা উপহাৰ দিব পাৰি নে নোৱাৰি। গীতা উপহাৰ দিয়াটো উচিত নে অনুচিত, তাৰ পূৰ্বে আপোনাক মনত পেলাই দিব লৈছোঁ এটা বিশেষ কথা। কিছুদিন পূৰ্বে ভাৰতলৈ আহিছিল ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ভ্লাদিমিৰ পুটিনক এখন গীতা উপহাৰ দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নতুন দিল্লীৰ হায়দৰাবাদ হাউচত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ হাতত তুলি দিছিল ৰাছিয়ান ভাষাত লিখা এখন গীতা। দ্বিপাক্ষিক সম্পৰ্ক আৰু বাণিজ্যক লৈ আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুটিনৰ হাতত তুলি দিয়ে এই গীতাখন। এতিয়া কথাটো হ'ল, শাস্ত্ৰৰ মতে কাৰোবাৰ হাতত গীতা এখন তুলি দিব পাৰি নে নোৱাৰি। এই সন্দৰ্ভত স্পষ্টভাৱে উল্লেখ কৰা আছে স্কন্ধ পুৰাণত। আমাৰ সমাজত ধৰ্মগ্ৰন্থসমূহক অতি পবিত্ৰ বুলি ধৰা হয়। হিন্দু ধৰ্মত যিখন গ্ৰন্থক আটাইতকৈ পবিত্ৰ বুলি ধৰা হয় সেয়া হৈছে শ্ৰীমদ ভাগৱত গীতা। গীতাৰ বাণীয়ে আমাৰ সকলো সমস্যাৰ সমাধান, সকলো প্ৰশ্নৰ উত্তৰ আমাক দি যায়। কুৰুক্ষেত্ৰৰ যুদ্ধৰ আৰম্ভণিতে নিজৰ প্ৰিয়জনৰ বিৰুদ্ধে অস্ত্ৰ চালনাক লৈ সংশয় হৈ থকা অৰ্জুনক গীতাৰ বাণী শুনাইছিল শ্ৰীকৃষ্ণই। আৰু ইমান বছৰৰ পিছতো গীতাৰ বাণী আমাৰ বাবে, আমাৰ জীৱনত এতিয়া সমানে উপযোগী হৈ আছে। এতিয়া আমি কথা পাতিম গীতা কাৰোবাক উপহাৰ দিব পাৰি নে নোৱাৰি। বহুতো শাস্ত্ৰ বিশেষজ্ঞই কয় কাৰোবাক গীতা উপহাৰ দিয়াৰ অৰ্থ হৈছে তেওঁক অন্ধকাৰৰ পৰা আলোকৰ পথলৈ লৈ অহা। গতিকে গীতা উপহাৰ দিয়াটো আটাইতকৈ পুণ্যৰ কাম বুলি বহুতেই কৈ আহিছে। এটা কথা মন কৰিব, গীতা হৈছে পজিটিভ এনাৰ্জিৰ আধাৰ, যোগাত্মক শক্তিৰ আকৰ। গতিকে কাৰোবাক এই ধৰ্মগ্ৰন্থখন উপহাৰ দিয়া মানে ঋণাত্মক শক্তি পৰিহাৰ কৰি যোগাত্মক শক্তিৰ দিশে প্ৰবাহিত কৰি লৈ অহা। গীতা পাঠ কৰিলে ঋণাত্মক শক্তি মনৰ পৰা আঁতৰি যায়। গতিকে শ্ৰীমদ ভাগৱত গীতাই জীৱনলৈ পজিটিভ এনাৰ্জি বা যোগাত্মক শক্তি লৈ আহে। ভগৱত গীতাই আমাক শিকায় কি ভুল অথবা কি ভাল। সঠিক সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা বৃদ্ধি কৰে গীতাই। অৰ্থাৎ কাৰোবাক গীতা এখন উপহাৰ দিয়াৰ অৰ্থ হৈছে আপুনি তেওঁৰ শুভ চিন্তা বিকাশৰ বাবে প্ৰাৰ্থনা কৰিছে। গীতা যিয়ে উপহাৰ দিছে বা যিয়ে গ্ৰহণ কৰিছে উভয়ে পুণ্যৰ কাম কৰিছে বুলি প্ৰচলিত এটা বিশ্বাস আছে। গীতাই মনক চিন্তামুক্ত কৰে। গীতা উপহাৰ পালে মন শান্ত হয়। এতিয়া আমি ক'বলৈ লৈছোঁ গীতা উপহাৰ দিয়াৰ পূৰ্বে কি কি কথা মনত ৰখাটো উচিত। গীতা উপহাৰ দিয়াৰ সময়ত অথবা গীতা উপহাৰ লোৱাৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্ন হৈ থকাটো অতি জৰুৰী। স্নান কৰি পৰিষ্কাৰ পোছাক পিন্ধি গীতা উপহাৰ দিয়ক। যাক গীতা উপহাৰ দিয়ে তেওঁৰ ওচৰত গীতাৰ মাহাত্ম্য ব্যাখ্যা কৰিব। সকলোবোৰ শ্লোক ভালদৰে ব্যাখ্যা কৰা গীতা উপহাৰ দিয়াটো ভাল। যিজন ব্যক্তিয়ে গীতাক সন্মান নকৰে বুলি আপুনি জানে তেওঁক কিন্তু আপুনি ভুলতো গীতা উপহাৰ নিদিব। গীতাৰ বাহিৰেও ৰামচৰিতমানস, ৰামায়ণ, পুৰাণ আৰু বেদ আদি উপহাৰ দিয়াৰ ক্ষেত্ৰতো একেই নিয়মেই মানি চলিব পাৰে। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। আমি পুনৰ আহিম নতুন এটা বিষয়বস্তু লৈ। আপোনালোকে আমাৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।